আজি বৰ্তমান আমি পানকাটা জিপিত আছোঁ, যাৰ পেটাৰ্ণটো হ'ল ইয়াত ট্ৰাইবেল আছে, সংখ্যালঘু মানুহ আছে। ট্ৰাইবেলৰ ভিতৰত ইয়াত হাজং মানুহ আছে, কোচ মানুহ আছে, গাৰো মানুহ আছে, আৰু প্ৰায় 50% ইয়াত সংখ্যালঘু মানুহ আছে, মুছলিম মানুহ আছে। এই পানকাটা জিপিত আমি যোৱাবাৰো আমি প্ৰেচিডেণ্ট জিকিছিলোঁ, এইবাৰো আমি প্ৰেচিডেণ্ট জিকিছোঁ। পানকাটা জিপিৰ মানুহ সদায় আমাক সহযোগিতা কৰি থাকে, আৰু আন্তৰিকতা থকা এই গাঁও পঞ্চায়তখন মোৰ দেউতাৰো আছিল। গতিকে আজি প্ৰায় এই মিটিঙত প্ৰায় শতাধিক মানুহ জইন কৰিলে। ইয়াৰ পিছত আৰু এটা জইনিং পৰ্ব এটা হ'ব এই জিপিতেই, আৰু এজন মেম্বাৰ জইন কৰিব। আজি চন্দন নামৰ কংগ্ৰেছৰ মেম্বাৰ এজন অভিভাৱক জইন কৰিছে। তেখেতৰ মিছেছৰ নাম কি? ৰীণাবালা হাজং। তেওঁলোকে জইন কৰিছে কংগ্ৰেছৰ বহু সংখ্যক মানুহ লৈ। গতিকে আমি আশা ৰাখিছোঁ, আমি য'তে গৈ আছোঁ পজিটিভ, ইতিবাচক। আমি পূৰ্ণ আশা, আমাৰ বিশ্বাস মানুহৰ ওপৰত এইবাৰ যে মানুহ পৰিৱৰ্তন হৈছে। মানুহ আৱেগিক হৈ পেলাই এইবাৰ ভোট নিদিব, এইবাৰ বিবেকৰ সৈতে ভোট দিব। আৰু বিবেকৰ সৈতে ভোট দিলে নিশ্চিত আমি জিকিম। কাৰণ ব্লেকমেইলিং মানুহক ব্লেকমেইলিং কৰি কিমান দিন চলিব, আৱেগিক কৰি কিমান দিন চলিব পাৰিব? হ'ল 25 বছৰ, 16 চনৰ 2006ৰ পৰা ব্লেকমেইলিং চলিল, UDFৰ 15 বছৰ চলিল, আকৌ কংগ্ৰেছৰ ব্লেকমেইলিং ছিষ্টেম আৰম্ভ হৈ গৈছে। হাতৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰি ৰাজনীতি কৰে, নিজৰ ওপৰত নিৰ্ভৰ তেওঁলোকে নকৰে, নিজকে ত্যাগ নকৰে, নিজকে তেওঁলোকে আহুতি নিদিয়ে এই সমষ্টিৰ মানুহৰ কাৰণে। মানুহৰ বিপদত থিয় নহ'ব, ৰেকৰ্ডো নাই, মানুহৰ প্ৰয়োজনত থিয় নহ'ব, মোবাইল তেওঁলোকে ৰিচিভ নকৰিব, কোনো কাম নকৰিব, অকল ছবিৰ বাহাদুৰিত তেওঁলোকে ইয়াত MLA হ'ব বাৰে বাৰে। এই বস্তুটো বুজি পাইছে যে নহয়, যিকোনো ছবিত ভোট দিলেও পিছফালে দি এজন MLA বেলেগ MLA হয়, ছবি MLA হ'ব নোৱাৰে। গতিকে এইবাৰ আমি ৰুলিং পাৰ্টিৰো কথা আছে, আৰু জাভেদ ইছলাম যিহেতু আমাৰ প্ৰকৃতাৰ্থত এজ এ লিডাৰ হওক বা দুখীয়া মানুহৰ বিপদে আপদে থিয় হোৱা এজন ব্যক্তি, যে 40 বছৰে যিমান বিপদ আপদ হৈছে, যিমান ডাঙৰ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ হৈছে, সকলো ক্ষেত্ৰতে সকলো জেগাতে তেখেত উপস্থিত আছিল। এটা ইনচিডেণ্ট নাই য'ত মই উপস্থিত নাই, এটা ইনচিডেণ্ট নাই য'ত তেওঁলোকে কোনোবাই এবাৰ উপস্থিত আছিল, কোনো ইনচিডেণ্ট নাই, কোনো কাহিনীতো তেওঁলোকে জড়িত নাই। গতিকে তেওঁলোকে MLA হ'ব আহিছে বাহিৰৰ পৰা, কোনোবা ধুবুৰীৰ পৰা, কোনোবা আমেৰিকাৰ পৰা, কোনোবা গুৱাহাটী জালুকবাৰীৰ পৰা। এইটো আৰু নচলিব। ইয়াত মানুহৰ কথা আছে, ভৱিষ্যতৰ কথা আছে, দেশৰ আইন কানুনৰ কথা আছে। ৰুলিং পাৰ্টি, তেওঁলোকে ৰুলিং পাৰ্টি এফালে থৈ পেলাই ব্লেকমেইলিং কৰি তেওঁলোকে ভোট লৈ পেলাই MLA হ'ব। তাৰ 5 বছৰ আকৌ তেওঁলোকৰ ওচৰত গ'লে এটাই কথা, আমাৰতো চৰকাৰ নাই, আমাৰতো চৰকাৰ নাই, আমাৰতো ফোন নুঠাই DC, আমাৰতো ফোন নুঠাই SP, আমাকতো OC দামেই নিদিয়ে, আমাকতো অফিচাৰ কথাই নুশুনে। এইবিলাক কথা কৰি 10টা বছৰ আমাৰ পূৰ্ণ পৰ্যায়ৰ জিলাখন স্থগিত থাকিল। তেওঁলোকে মাটিও বিক্ৰী কৰি দিলে। বাৰছাটি নামৰ 25 বিঘা মান সোণৰ মাটি নহয়, হীৰাৰ মাটি, মোৰ দেউতাৰ এইটো আৱিষ্কাৰ কৰা মাটি, থৈ দিয়া মাটি আছিল। সেই মাটিটো বিক্ৰী কৰিলে, 83 চনৰ মাটি, সেই মাটিটো তেওঁলোকে বিক্ৰী কৰি দিলে লেণ্ড এডভাইজৰী বৰ্ডৰ ফালৰ পৰা। 3জন, মতিউৰ মণ্ডল ডাঙৰীয়া, আমিনুল ইছলাম আৰু তেখেতৰ পত্নী, 3জন মিলি, আতিকা চুলতানা আৰু ছয়িবৰ ৰহমান, এই 5জন মিলি কিমান যে মাটি বিক্ৰী কৰি দিলে ধনী মানুহৰ ওচৰত, মাটিনেষ্টৰ নাম দি পেলাই তেওঁলোকে কিমান টকা ঘটিলে। গতিকে এইবোৰ কথাবিলাক সকলোখিনি মানুহ এতিয়া এজ এ হ'ল চিন্তা কৰিছে যে আমাৰ কি হ'ল, আমি কি পালোঁ। আমাৰ চৰকাৰটো হিন্দু মুছলিম নকৰে, আমাৰ চৰকাৰটো ঘৰত হিন্দু মুছলিম নাই, অৰুণোদয়ত হিন্দু মুছলিম নাই, ৰেচন কাৰ্ডত হিন্দু মুছলিম নাই, নিযুত মইনাত হিন্দু মুছলিম নাই, ফ্ৰী ট্ৰিটমেণ্ট, ফ্ৰী এডুকেশ্যনত হিন্দু মুছলিম নাই। গতিকে লাখপতি বাইদত নাই, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীলত নাই। এইবাৰ 300জন পাব আমাৰ সমষ্টিত 6 তাৰিখে। গতিকে সকলো ঘৰত আমি 92% মুছলিম মানুহ পাই আছে ইয়াত। গতিকে ইয়াতো হিন্দু মুছলিম নাই। কোনোবা হিন্দু মুছলিম কৰিব পাৰে, UDF কৰিব পাৰে, বেলেগে কৰিব পাৰে, সেইবিলাকতো আমি নাই। আমি ৰাজধৰ্ম পালন কৰি আহিছোঁ মোৰ দেউতাৰ পৰা, ময়ো ছেম ৰাজধৰ্ম পালন কৰি আছোঁ আৰু পালন কৰি যাম। হিন্দু মুছলিম সকলোকে সমান, জাত পাত নিৰ্বিশেষে মই সকলোকে সমান দেখিম, আৰু সকলোৱে নিজৰ বুলি মই দায়িত্ব পালন কৰি যাম। এইখিনি কথা মই আজিও কৈছোঁ, আৰু ভৱিষ্যতেও মই এইটো কৰি থাকিম।
এইটোৱে মোৰ নীতি, এইটোৱে মোৰ আদৰ্শ। তেওঁলোকে মোক হিন্দু সজায়, কেতিয়াবা বেলেগ সজায়। এইবাৰ নোৱাৰিব, তেওঁলোকে চল চাতুৰি কৰি ইলেকশ্যনৰ সময়ত কিবা কিবি কৰি দিয়ে, মানুহক বিভ্ৰান্ত কৰে, ব্লেকমেইলিং কৰে। গতিকে মই তাৰ কাৰণে ৰাইজক আগৰ পৰা সচেতন কৰিব বিচাৰিছোঁ যে তেওঁলোকে ইলেকশ্যনৰ আগে আগে কিছুমান বিভ্ৰান্তকৰ পৰিস্থিতি সৃষ্টি কৰিব, বিভ্ৰান্ত কথা ক'ব, হিন্দু মুছলিমৰ কথা ক'ব, সাম্প্ৰদায়িক কথা ক'ব, বিগত দিনৰ কথাবিলাক আনি পেলাই মোবাইলত আগত আনিব, মোৰ কথা কাট কৰি কিছুমান কথা মোবাইলত দিব। গতিকে মোৰ ছবি বেলেগ ছবি বনাব। আপোনালোকে মোৰ অনুৰোধ যে এই ব্লেকমেইলিঙৰ পৰা, ব্লেকমেইলিং ৰাজনীতিৰ পৰা আপোনালোকে আঁতৰি থাকিব, তেনেহ'লে আপোনালোকে জিকিব। আফটাৰ ইলেকশ্যনৰ পিছত চব এক হৈ যায়। যিসকলে এইবোৰ কথা কয়, যিসকলে বাহিৰৰ পৰা আহি মিছা কথা কয়, তেওঁলোকেতো নাথাকে। ৰকিবুল হুছেইন আজি ক'ত আছে? ৰকিবুল হুছেইন কি কৈছিল? 50টা হেমন্ত বিশ্ব শৰ্মাক উৰাই দিব। তাৰপিছত কি হ'ল? তেখেতে কিয় এই কথা ক'ব? তেখেত MP হ'লে কেনেকৈ মুখ্যমন্ত্ৰীক উৰাই দিব? আপোনালোকে কিয় ৰিয়েলাইজ নকৰিলে তেতিয়া যে আপুনিতো MP হ'ব? হেমন্ত বিশ্ব শৰ্মা 50জনক আপুনি কেনেকৈ উৰাই দিব? আপুনিতো নোৱাৰিব। এই কথা কিয় আপোনালোকে চিন্তা নকৰিলে? তাৰপিছত তেখেতৰ ল'ৰাহাৰিণ, তেখেতৰ নিজৰ সমষ্টিৰ মানুহ মৰিয়াই ৰাস্তাত পেলাই ৰাখে। কি অৱস্থা হৈছে এইটো আমি নিবিচাৰোঁ। এজন লিডাৰক, নেতাক বা সেৱক হিচাপে মই ধৰিম, কোনোবাই সেৱকক এনেধৰণে ৰাইজৰ কবলত পৰি ৰাইজে মাৰি ৰাস্তাত পেলাই ৰাখিব, সেইটো আমি নিবিচাৰোঁ। গতিকে আমাৰ এইবাৰ পূৰ্ণ আশা যে 2026 ইলেকশ্যন ইনশাআল্লাহ ঈশ্বৰৰ কৃপাত ইন দ্য ফেভাৰ অফ আছ, আমাৰ ফেভাৰত আহিব। আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।